ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ পাৰ্ট 3 ভিডিঅ'টো মই আৰম্ভ কৰিব লৈছোঁ। পাৰ্ট 3 আৰম্ভ হৈছে তোমালোকৰ পেজ নাম্বাৰ 19 পৰা চাই যাবা। A few moments later, we all lifted our eyes in awe as a spectacular array of South African Jets helicopters and troop carriers roared in perfect formation over the Union buildings. এতিয়া মেণ্ডেলাৰ ইয়াৰ আগৰখিনিত আমি মেণ্ডেলাই ৰাইজৰ প্ৰতি দিয়া ভাষণটো জানিবলৈ পাইছিলোঁ। তাৰ পিছতে কি হৈছিল, সকলোৱে চকুবিলাক আকাশৰ ফালে উঠাইছিলে আৰু তাতে কি দেখিব পোৱা গৈছিলে, ইউনিয়ন বিল্ডিঙৰ ওপৰত স্পেক্টেকুলাৰ এৰে মানে হ'ল এন ইম্প্ৰেছিভ ডিছপ্লে, কালাৰফুল এণ্ড এট্ৰেক্টিভ, আকৰ্ষণীয় প্ৰদৰ্শন এটা দেখিব পোৱা গৈছিল। কিহৰ প্ৰদৰ্শন? জেট হেলিকপ্টাৰবিলাক চাউথ আফ্ৰিকাৰ আৰু ট্ৰুপ কেৰিয়াৰ মানে হ'ল সৈন্য বাহিনী কঢ়িয়াই নিয়া যিবিলাক এৰোপ্লেন বা হেলিকপ্টাৰ আছিল, সেইবিলাকে এটা আকাশ মাৰ্গত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল। যিদৰে আমাৰ ধৰা গণতন্ত্ৰ দিৱসত ৰিপাব্লিক ডেত আমি টিভিত দেখিবলৈ পাওঁ, ইণ্ডিয়া গেটত কি হয়, বিভিন্ন ধৰণৰ প্ৰদৰ্শন হয় আৰু তাতে আকাশ মাৰ্গতো হেলিকপ্টাৰে কি কৰে, বিভিন্ন খেলা দেখুৱাই আৰু বিভিন্ন ৰং বিৰঙৰ ধোঁৱা এৰি নিদিয়ে জানো? তোমালোকে দেখিব পাইছা কেতিয়াবা আমাৰ ভাৰতৰ ত্ৰিৰংগা পতাকাখনো দেখিবলৈ তেওঁলোকে প্ৰদৰ্শন কৰে ধোঁৱাৰে। তেনেকুৱা দৃশ্য তোমালোকে নিশ্চয় টিভিত দেখিবলৈ পাইছা। তেনেকুৱা এটা আকৰ্ষণীয় প্ৰদৰ্শন ইউনিয়ন বিল্ডিঙৰ ওপৰত আকাশ মাৰ্গত প্ৰদৰ্শন কৰিছিল কোনে? চাউথ আফ্ৰিকাৰ জেট হেলিকপ্টাৰ আৰু ট্ৰুপ কেৰিয়াৰবিলাকে। It was not only a display of pinpoint precision and military force, but a demonstration of the military's loyalty to democracy, to a new government that had been freely and fairly elected. আৰু এইটোৱে কি সূচাইছিলে, কি বুজাইছিলে? এইটোৱে বুজাইছিল যে চাউথ আফ্ৰিকাৰ যি সামৰিক বাহিনী আছিলে, তেওঁলোকে যে এই নতুনকৈ গঠিত হোৱা চৰকাৰখনৰ প্ৰতি তেওঁলোকৰ লয়েলটি মানে হ'ল বিং ফেইথফুল ইন ছাপৰ্ট, মানে আনুগত্য প্ৰকাশ কৰিছিল। নতুনকৈ নিৰ্বাচিত হোৱা ফ্ৰীলি আৰু ফেয়াৰলি মানে হ'ল সম্পূৰ্ণ অতি সুচাৰুৰূপে, তাত কোনো মানে সন্দেহৰ অৱকাশ নাই। অতি সুন্দৰভাৱে যিখন চৰকাৰ নিৰ্বাচিত হৈ আহিছিল, সেই চৰকাৰখনৰ প্ৰতি এই মিলিটেৰী ফ'ৰ্চে তেওঁলোকৰ আনুগত্য প্ৰকাশ কৰিছিল। অনলি moments before the highest generals of the South African Defence Force and Police, their chest bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty. I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. আৰু কিছু সময় আগতে কি হৈছিলে, চাউথ আফ্ৰিকাৰ ডিফেন্স ফ'ৰ্চ মানে প্ৰতিৰক্ষা বাহিনীৰ যিসকল হায়েষ্ট জেনেৰেলছ মানে শীৰ্ষ বিষয়া আছিল, তেওঁলোকৰ বুকুত কি আছিলে, মানে তেওঁলোকে বিভিন্ন প্ৰাইজ পোৱা মেডেলবিলাক ওলমি আছিলে। আৰু তেনেকুৱা শীৰ্ষ বিষয়াসকলে আহি নেলছন মেণ্ডেলাক তেওঁলোকৰ আনুগত্য প্ৰকাশ কৰিছিলে, প্লেজ দেয়াৰ লয়েলটি মানে আনুগত্য প্ৰকাশ কৰিছিল। কিন্তু মেণ্ডেলাই এই কথা কেতিয়াও পাহৰি যোৱা নাই যে আজি কিছু বছৰ আগলৈকে কিন্তু এই শীৰ্ষ বিষয়াসকলে তেওঁক চেলিউট কৰা নাছিল বা সন্মান প্ৰদৰ্শন কৰা নাছিল, তেওঁক বৰঞ্চ কি কৰিছিল, এৰেষ্টহে কৰিছিল। Finally, a chevron of Impala jets left a smoke trail of black, red, green, blue and gold of the new South African flag. আৰু অৱশেষত এখন চেভৰন মানে হ'ল a pattern in the shape of a V, মানে ভি আকৃতিৰ, ভি শ্বেপৰ ইম্পালা জেট, এক ধৰণৰ জেট প্লেন। সেই ইম্পালা জেটে আকাশত কি প্ৰদৰ্শন কৰিছিল, ক'লা, ব্লেক, ৰেড, গ্ৰীণ, ব্লু আৰু গোল্ড কালাৰৰ, সেইখন হৈছে চাউথ আফ্ৰিকাৰ যিখন নেশ্যনেল ফ্লেগ আছিল, সেইখনৰ ৰংকেইটা। আমাৰ যেনেকৈ কি আছিলে, ওপৰত গেৰুৱা, মাজত বগা বা শুকুলা আৰু তলত সেউজীয়া, ঠিক তেনেকৈ চাউথ আফ্ৰিকাৰ ফ্লেগখনৰো কালাৰকেইটা তোমালোকে চিৰিয়েলি মনত ৰাখিবা। এইটো চুজ দ্য কাৰেক্ট অপশ্যনত কেতিয়াবা আহে। কি কালাৰ আছিলে, ব্লেক, ৰেড, গ্ৰীণ, ব্লু আৰু গোল্ড কালাৰৰ ধোঁৱাৰে
তেওঁলোকে স্মোক ট্ৰেইল মানে ধোঁৱাৰে সাউথ আফ্ৰিকাৰ যিখন পতাকা আছিলে সেইখন চিহ্নিত কৰিছিল আকাশ মাৰ্গত The day was symbolized for me by the playing of our two national anthems and the vision of white singing Nkosi Sikelel Africa and black singing Die Stem, the old anthem of the Republic. এতিয়া সিদিনাৰ দিনটোত তেওঁৰ বাবে কি হৈছে বিশেষভাৱে চিহ্নিত কৰা হৈছিলে আৰু দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে সাধাৰণতে এখন দেশত কি হয় ৰাষ্ট্ৰীয় সংগীত এটাই থাকে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো তোমালোকে জানা এতিয়া কিন্তু সিদিনাৰ সেই বিশেষ দিনটোত কি হৈছিলে দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে চেতাংগসকলে গাইছিলে এনকচি চিকেলেল আফ্ৰিকা এই গীতটো গাইছিলে আৰু ব্লেকসকলে গাইছিলে তেওঁলোকৰ একেবাৰে মানে চেতাংগসকলে শাসন কৰিব অহাৰ আগতে যিটো ৰাষ্ট্ৰীয় সংগীত আছিলে ডাই ষ্টেম সেইটো পুৰণি সংগীত ৰাষ্ট্ৰীয় সংগীতটো গাইছিল তাৰমানে ইয়াতে এইটো সূচাইছে যে ইট চিম্বলাইজেছ ইকুৱেলিটি ইয়াতে মানে সকলো এতিয়া যে কৃষ্ণাংগ চেতাংগসকল এইখন দেশত সকলোৱে সম অধিকাৰ আছে সেইটো সূচাইছিল সিদিনাৰ দিনটোৰ বাবে কাৰণ সেই সিদিনাৰ দিনটোত কি হৈছিল এখন সাউথ আফ্ৰিকা এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিলে Although that day neither group knew the lyrics of the anthem they once despised, they would soon know the words by heart. কিন্তু সিদিনা দিনটোত অৱশ্যে কি হৈছিলে হোৱাইট সকলেও ব্লেক সকলৰ যিটো অৰিজিনেল যিটো ৰাষ্ট্ৰীয় সংগীত আছিল সেইটো ভালদৰে ৱৰ্ডবিলাক নাজানিছিলে আৰু ব্লেক সকলেও হোৱাইট সকলৰ ৰাষ্ট্ৰীয় সংগীতৰ শব্দবিলাক নাজানিছিল কাৰণ ইজনে সিজনক ঘৃণা কৰিছিল আৰু তেওঁলোকে আগতে সেইকাৰণে ব্লেকসকলৰ ৰাষ্ট্ৰীয় সংগীতটো হোৱাইটসকলে নাগাইছিল হোৱাইটসকলৰ ৰাষ্ট্ৰীয় সংগীতটো ব্লেকসকলে নাগাইছিল এনেকুৱা ধৰণৰ কথা চলিছিলে কিন্তু এতিয়া যিহেতু তাতে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে সাউথ আফ্ৰিকাত প্ৰতিষ্ঠিত হৈছে গতিকে মেণ্ডেলাই আশা কৰিছে যে অতি শীঘ্ৰে তেওঁলোকৰ ৰাষ্ট্ৰীয় সংগীতটো শিকি ল'ব On the day of the inauguration, I was overwhelmed with a sense of history. তেওঁ কি হৈছিলে এটা যেন অতি সিদিনাৰ দিনটো তেওঁ অভিভূত হৈ পৰিছিল এইটো এটা আছিল তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন In the first decade of the 12th century, a few years after the bitter Anglo-Boer War and before my own birth, the white-skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. কি হৈছিলে তেওঁৰ জন্মৰ কিছু দশক আগতে তাৰমানে বিংশ শতিকাৰ প্ৰথম দশকতে কি হৈছিল এংলো বোৱাৰ যিখন এখন যুদ্ধ হৈছিলে এংলো বোৱাৰ মানে বোৱাৰটো হ'ল উলন্দাজসকলক বোৱাৰ বুলি কয় এইটো হৈছে আ সাউথ আফ্ৰিকান হুজ ফেমিলি অৰিজিনেলি কেম ফ্ৰম দ্য নেদাৰলেণ্ডছ তাৰমানে বৰ্তমান তাতে বোৱাৰসকল সাউথ আফ্ৰিকাৰে হয় কিন্তু তেওঁলোকৰ পূৰ্বপুৰুষসকল আহিছিল নেদাৰলেণ্ডৰ পৰা সেই বোৱাৰসকল আৰু যিসকল ইংৰাজ আছিল সাউথ আফ্ৰিকাত তেওঁলোকৰ মাজত এটা বৈষম্য বিভেদৰ সৃষ্টি হৈছিল আৰু সেইটোৱে হোৱাইটসকলে চেতাংগসকলে এটা কিহৰ সৃষ্টি কৰিছিলে এটা বৰ্ণ বৈষম্যৰ সৃষ্টি কৰিছিল সেইটো এই এংলো বোৱাৰ যুদ্ধখনৰ পাছতে কিছু বছৰ পাছতে আৰু তেতিয়া মেণ্ডেলা জন্ম হোৱা নাছিলে The structure they created formed the basis of one of the highest, most inhuman societies the world has ever known. আৰু এনেকুৱা এটা চেতাংগসকলে ব্যৱস্থাৰ সৃষ্টি কৰিলে সাউথ আফ্ৰিকাত যে সেইটো আছিল আটাইতকৈ বেছি অমানৱীয় এটা ব্যৱস্থা যিটো নেকি পৃথিৱীৰ কোনো সমাজে হয়তো ইমান দিনে দেখা নাই এনেকুৱা এটা অতি অমানৱীয় এটা ব্যৱস্থাৰ সূচনা কৰিছিলে হোৱাইটসকলে সাউথ আফ্ৰিকাত
Now, in the last decade of the 20th century and my own 8th decade as a man, that system had been overturned forever and replaced by one that recognized the rights and freedoms of all people regardless of color of their skin. আৰু কৈছে মেণ্ডেলাই কৈছে যে এতিয়া হৈছে বিংশ শতিকাৰ শেষৰ দশক, এইটো 1994ৰ কথা কৈ আছেতো, কৈছে এইটো এতিয়া বিংশ শতিকাৰ শেষৰ দশক পৰিছে আৰু মোৰ নিজৰে বয়স এতিয়া কিমান হৈছে 8 ডিকেড মানে 80 বছৰ হৈছে এজন মানুহ হিচাপে। এতিয়াহে এই ব্যৱস্থাটো কি হৈছে অভাৰটাৰ্ণ মানে সলনি হ'ল, পৰিৱৰ্তন হ'ল আজি। আৰু এনেকুৱা এটা তাৰ ঠাইত এনেকুৱা এটা আজি এনেকুৱা এখন সমাজৰ প্ৰতিষ্ঠা হ'ল য'ত নেকি কোনো ধৰণৰ মানুহৰ মাজত ভেদাভেদ বৰ্ণ বৈষম্য বা জাতি বৈষম্য নাই, কেৱল মাথোন মানুহক কি হিচাপে চিনি পাব তেওঁলোকৰ অধিকাৰ, ৰাইটছ মানে অধিকাৰ আৰু স্বাধীনতাৰ হকে মাত মতা এখন সমাজ আজি প্ৰতিষ্ঠা হ'বলৈ সক্ষম হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, ইয়াৰ পিছৰখিনি 4 নম্বৰ ভিডিঅ'টোত পাবা।